নমস্কাৰ মই কন্দৰ্প গগৈৰ মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ক্ষত বিক্ষত অৱস্থাত পতদিয়া মাৰ্কেটত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু যুৱকগৰাকীৰ এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই কোৰ্টেও আৰু আৰক্ষীয়ে বৰ্তমান মৃতদেহ উদ্ধাৰ কৰিছে। সবিস্তাৰে দৰ্শকসকলৰ বাবে লৈ আহিছোঁ ব্ৰেকিং এই মুহূৰ্তত জাষ্ট দ্য ৰিয়েলিটিৰ দৰ্শকক জনাব বিচাৰিছোঁ। মহানগৰীৰ ফাঁচী বজাৰত চাঞ্চল্যকৰ ঘটনা। পতদিয়া মাৰ্কেটত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ। গেলাপট্টিৰ লক্ষীগলিত ক্ষত বিক্ষত অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। দৃশ্যাংশ দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীৰ দৃশ্যাংশয়া। গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱকৰ মৃতদেহ আৰু পাতদিয়া মাৰ্কেটত যুৱকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গেলাপট্টিত লক্ষীগলিত উদ্ধাৰ কৰা হৈছে ক্ষত বিক্ষত যুৱকৰ মৃতদেহ আৰু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী গৈ উপস্থিত হৈছে। যুৱকজনৰ প্ৰকৃত পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ মহানগৰীত। গুৱাহাটীৰ ফাঁচী বজাৰৰ দৃশ্যাংশ দেখুৱাই আছোঁ। এগৰাকী যুৱকৰ অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যুৱকজন ক'ৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈছে গৈ আৰক্ষী। গেলাপট্টিৰ লক্ষীগলিত এনেদৰে ক্ষত বিক্ষত অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পতদিয়া মাৰ্কেটত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ। মহানগৰীৰ ফাঁচী বজাৰত চাঞ্চল্যকৰ ঘটনাই বিৰাজ কৰিছে। দৃশ্যাংশ দেখুৱাই আছোঁ। পতদিয়া মাৰ্কেটত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গেলাপট্টিৰ লক্ষীগলিত ক্ষত বিক্ষত অৱস্থাতেই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। আৰু ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী গৈ উপস্থিত হৈছে। যুৱকজনৰ প্ৰকৃত পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰু সমগ্ৰ ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুনৰবাৰ জনাই আছোঁ গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱকৰ মৃতদেহ আৰু পতদিয়া মাৰ্কেটত উদ্ধাৰ কৰা হৈছে যুৱকগৰাকীৰ ক্ষত বিক্ষত মৃতদেহ আৰু গেলাপট্টিৰ লক্ষীগলিত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ ক্ষত বিক্ষত মৃতদেহ। উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়।